বিজ্ঞান প্ৰযুক্তিবিদ্যা ব্যৰ্থ, বিশেষজ্ঞ চূড়ান্ত ব্যৰ্থ। ছদিনে বন্ধ নহ'ল ভটিয়াপাৰাৰ ONGC তৈলখাদেৰে গেছ নিৰ্গমন। উপায়হীন জনতাৰ এতিয়া নেদেখাজনেই শেষ ভৰসা, যাৰ বাবে ভটিয়াপাৰাৰ মহিলাসকল একত্ৰিত হৈ মঙলবাৰে এনেদৰেই শৰণাপন্ন হ'ল নেদেখাজনৰ। ইয়াতকৈ পৰিস্থিতিৰ অৱনতি নঘটিবৰ বাবে প্ৰাৰ্থনা মহিলাসকলৰ। ভগৱানকে আমি চিন্তা কৰিছোঁ, তেওঁকে সেৱা জনাই তেওঁৱেই কিজানি আমাক ৰক্ষা পেলাব বিপদৰ পৰা, সেয়ে ভাবি আজি আমি সমূহ ভটিয়াপাৰবাসী ৰাইজৰ হৈ আজি আমাৰ বৰনাম ঘৰত সেৱা ভাগ আগবঢ়াইছোঁ। 6টা দিন হৈ গ'ল, গতিকেলৈ আমি ভগৱানৰ ওচৰত সজিলো কাঢ়ি সকলোৱে খাটনি কৰিছোঁ, যাতে এই 6টা দিন ভুগিছোঁ। গতিকেলৈ আমি ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰিছোঁ, যাতে তেওঁ আমাক চকু মেলি চাওক। সমগ্ৰ ভটিয়াপাৰাতেই এতিয়া পৰিস্থিতি অতি ভয়াৱহ। বহু ব্যৱস্থা কৰিও ONGCয়ে গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰাত যিকোনো মুহূৰ্ততে ৰিকটো জ্বলি উঠাৰ আশংকাত ত্ৰস্তমান ৰাইজ। ছদিন ধৰি গেছ নিৰ্গমনৰ প্ৰচণ্ড শব্দত মানুহ জীয়াই থাকিব নোৱাৰা এক পৰিৱেশ ভটিয়াপাৰত। নিৰুপায় জনতাৰ আহ্বান, যেনেকৈ হওক এই ৰিকটো নিৰন্তৰলৈ আনক। আমি তেখেতসকলক কৈছোঁ যে আমাৰ যিকোনো প্ৰকাৰে এইটো ভালদৰে সমাধান কৰি আমাৰ ৰাইজক উপকাৰ কৰক। এতিয়া সম্পূৰ্ণৰূপে তেখেতলোক বিফল হৈছে, আৰু বিফল হোৱা স্বত্বত তেখেতলোকে কমপ্লিট তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি তেওঁলোকে যোগাযোগ কৰি ৱেলটো কোন মানুহ কোন কাৰ তেখেতলোকক আনি পেলানি এই মানুহখিনিক প্ৰটেকশ্যন দিয়াটো অলপ আমি ভাবোঁ। মানে এই ঘটনাক লৈ একাংশ দল সংগঠনৰ ভূমিকাত অসন্তুষ্ট ভটিয়াপাৰবাসী। নিজৰ ন্যস্ত স্বাৰ্থত ভটিয়াপাৰাৰ ৰাইজক ব্যৱহাৰ নকৰিবলৈ আহ্বান। পলিটিকেল বহুত সোমাই গৈছে, ইয়াত বহুত পলিটিকেল সোমাইছে, পইচা ধান্দা। এতিয়া এই মুহূৰ্তত মানুহৰ বিপদ, এই বিপদটোত মানুহৰ কেনেকৈ বিপদৰ পৰা হাত সাৰিব পাৰি সেইটো চিন্তা নকৰি এতিয়া অকল খালি ধৰ্ণা দিলে ইয়াত নহ'ব, ইয়াত ধৰ্ণাই কাম নহ'ব। এইভাগে সুফলতা ওলাব লাগিব। সোমবাৰে নিশা দুৰ্গত ৰাইজৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ অভাৱ অভিযোগ শুনি মঙলবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো দুৰ্গত পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25,000 টকাকৈ বৰঙণিৰ কথা ঘোষণা কৰে। পৰৱৰ্তী সময়ত ONGCৰে আলোচনা কৰি ব্যৱস্থা কৰিব ক্ষতিপূৰণৰ। ক্ষতিপূৰণ বিষয়ে আমি আলোচনা কৰি থাকিম। আজি মই এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈকে প্ৰত্যেকটো পৰিয়াললৈ 25,000 টকা এটা কাপোৰ কানি যাতে কিনিব পাৰে, বা ল'ৰা ছোৱালীৰ কিতাপ নোহোৱা হৈ গৈছে কিতাপকেইখন কিনিব পাৰে, এটা সামান্য বৰঙণি এটা মই এতিয়া আগবঢ়াম। কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই, এইটো CM ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা এটা, আৰু লাগিলে আৰু যদি তেওঁলোকক প্ৰয়োজন মই আৰু তেওঁলোকক মোৰ ফালৰ পৰা সহায় কৰিম। কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো ONGCৰ লগত আমি সমাধান কৰিব লাগিব। ৰিকটো নিৰন্তৰৰ বাবে আমেৰিকাৰ পৰা বিশেষজ্ঞ অনাৰ ব্যৱস্থা কৰা হৈছে। সংবাদ মাধ্যমক এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। ONGCৰ চেয়াৰমেনে নিজে শিৱসাগৰলৈকে অহাৰ বাবে তেওঁ প্ৰতিশ্ৰুতি দিছে, আৰু USAৰ পৰা আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক তেওঁলোকে ইতিমধ্যে মাতিছে বুলিও আমাক কৈছে, আৰু তেওঁলোক আশাবাদী যে খুব সোনকালে ৱেলটো ব্লক কৰিব পৰা হ'ব। ৰিকটো নিৰন্তৰৰ বাবে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ কাৰ্যালয়তো অনুষ্ঠিত হয় বৈঠক। সৰ্বতো প্ৰকাৰৰ সহায়ৰ আশ্বাস কেন্দ্ৰীয় পেট্ৰলিয়াম সচিবৰ। কেন্দ্ৰীয় পেট্ৰলিয়াম ছেক্ৰেটাৰীৰ লগতো আমাৰ মুখ্য সচিব ডাঙৰীয়াই কথা পাতিছিলে, আৰু তেওঁ আমাক আশ্বাস দিছে যে আমি যিমান পাৰোঁ সোনকালে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিম। আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী ডাঙৰীয়াই তেওঁৰ কাৰ্যালয়ত এই সম্পৰ্কত এখন সভাও পাতিছিলে, তেওঁ টুইটো কৰিছে, আপোনালোকে দেখিব। আৰু মই গুৱাহাটীত গৈয়ে তেখেতৰ লগত VC এখন কৰিম, যাতে সোনকালে এই যিটো গেছ নিৰ্গমন বা তেল নিৰ্গমনৰ যিটো ঘটনা ঘটি আছে সেইটো যাতে তৎকালীনভাৱে সমাধান হয়।
ইফালে ONGCয়ে ৰিগটো ঠিকালৈ দিয়া SK পেট্ৰ নামৰ কোম্পানীটোৰ কাৰ্যালয় ঘেৰাও কৰে বীৰ লাচিত সেনাই। সংগঠনটোৰ নেতা শৃংখল চলিহাৰ দাবী, ইয়াতে খাতটো জ্বলিলে, সেইটো ইঞ্চুৰেঞ্চ আছিলে, সেই ইঞ্চুৰেঞ্চৰ পইচা পাইছে ইতিমধ্যে। এই ল'ৰাটোৰ দেউতাকে 13 বছৰ চাকৰি কৰিলে, PF নাই, আছে নেকি? নাই। PF নাই, মেডিকেল নাই, ইয়াৰ কোনো কৰ্মচাৰী PF নাই। কোটি কোটি টকা মাহে এইবিলাক PFৰ নামত খাইছে, মেডিকেলৰ নামত খাইছে। এটা কথাটো হৈছে আহিব লাগিব, আৰু নাহিলে প্ৰতিবাদ হ'ব। তেলচুৰি মানুহে শিৱসাগৰ টাউনৰ মাজমজিয়াত ইয়াত দপদপাব, শিৱসাগৰ আমাৰ খাটি খোৱা ভটিয়াপাৰা অঞ্চলৰ মানুহখিনি, খিলঞ্জীয়া মানুহখিনি জীৱনৰ লগত হেতালি খেলিব, এইবোৰ কথা সহ্য কৰা নহ'ব। এই ৰিগটো ONGCয়ে নিয়ন্ত্ৰণলৈ কেতিয়া আৰু কেনেকৈ আনিব পাৰিব? কিন্তু ONGCয়ে ক'ব লাগিব কিয় তেওঁলোকৰ ৰাইজৰ মুখামুখি হ'বলৈ ভয়। ইমান ডাঙৰ এক ঘটনাৰ পিছতো কিয় এতিয়ালৈ এখন সংবাদমেল সম্বোধন কৰাৰ সাহস নহ'ল তেওঁলোকৰ? এনে দুৰ্বল প্ৰযুক্তিৰে চলে নেকি ONGC? ৰাইজক এই কথাবোৰৰ উত্তৰ লাগে। লগতে এই ঘটনাৰ সুযোগ লোৱা দল সংগঠনবোৰৰ ওপৰতো চকু ৰাখিছে ৰাইজে। বহু দল সংগঠনৰ কাম কাজ স্থিতি সকলোতে দৃষ্টি ৰাখিছে সংবাদ মাধ্যমেও। ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাকৰ সহযোগত মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।